18 জানুৱাৰীত কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাজিৰঙাৰ আচলতে বহু প্ৰত্যাশিত যি এলিভেটেড কৰিডৰ সেই কৰিডৰ আধাৰশিলা স্থাপন কৰিব আৰু এই মুহূৰ্তত আমাৰ সৈতে সচেতন একাংশ লোক আছে। আমি প্ৰথমতে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 18 তাৰিখে আহিব, কেনেধৰণে আশা কৰিছে বা কি ক'ব বিচাৰিব বা ইতিমধ্যে কৈছে যে বহু প্ৰত্যাশিত যিটো কাজিৰঙাৰ এলিভেটেড কৰিডৰ সেই কৰিডৰটোৰ যি সবিস্তাৰে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি পেলাই ৰাইজক জনাইছে। গতিকে কেনেধৰণে আদৰণি জনাব, কি ক'ব? নিশ্চিতভাৱে আদৰণীয় কথা আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ পাৰে এই ৰাষ্ট্ৰীয় ঘাইপথটোক লৈ সম্প্ৰসাৰণক লৈ যিটো অনিশ্চয়তা দীৰ্ঘদিন ধৰি চলি আহিছিল, সেই অনিশ্চয়তাটোৰ অৱশেষত অন্ত পৰিল। মই ভাবোঁ সি আটাইতকৈ ইতিবাচক কথা কাজিৰঙাৰ কাৰণে, কাজিৰঙাবাসীৰ কাৰণে আৰু সমগ্ৰ অঞ্চলটোৰ অৰ্থ সামাজিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে দীৰ্ঘদিনীয়া অনিশ্চয়তা এটাৰ অন্ত পৰিল। দ্বিতীয় কথাটো হ'ল যে এই ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ বা এলিভেটেড কৰিডৰ আৰু যিটো 4 লেনযুক্ত পথৰ সম্প্ৰসাৰণ, সেই পথৰ সম্প্ৰসাৰণে কাজিৰঙাৰ কাৰণে এটা নতুন কেতবোৰ কেতবোৰ সম্ভাৱনাৰ সৃষ্টি কৰিব। আৰু এইটোও হয় যে সকলো সিদ্ধান্তৰে ভাল বেয়া সকলো থাকে। যোনফালেদি ৰাস্তা নাযাওক কিয় ভাল বেয়া দিশ সদায় থাকিব, তাত বিতৰ্ক সদায় থাকিব। কিন্তু মই ভাবোঁ যে অনিশ্চয়তাটোৰ অন্ত পৰিল আৰু দ্বিতীয়তে ই নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। আৰু যিহেতু আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা যিটো সংঘাত, যে পথ এটা আৰু ৰাষ্ট্ৰীয় ঘাইপথ এখনক লৈ ইমান দিন সংঘাত যিটো চলি আহিছিল, এইটো এনেকুৱা ধৰণৰ সংঘাতবোৰ বেলেগ প্ৰান্তত, ভাৰততে হওক বা বিশ্বৰ বিভিন্ন প্ৰান্তত ইতিপূৰ্বে সমাধান হৈছে। আৰু সেই টেকন'লজিবোৰকে ব্যৱহাৰ কৰি, সেই কাৰিকৰী নীতিবোৰকে ব্যৱহাৰ কৰি অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ পাৰে যিটো ঘাইপথ নিৰ্মাণ কৰিবলৈ লৈছে, সম্প্ৰসাৰণ কৰিবলৈ লৈছে, এলিভেটেড কৰিডৰ কৰিবলৈ লৈছে, আমি তাক আদৰণি জনাইছোঁ। বন আৰু বহনক্ষম পৰ্যটনৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, যথেষ্ট এক সুফল লাভ কৰিব বুলি কৈছে। হয়, বহন ক্ষমতাটোৰ লগত আমি পথটোক সম্পূৰ্ণৰূপে বহন ক্ষমতাটোৰ লগত সংযোগ কৰিব নোৱাৰোঁ, কাৰণ সেইটো সম্পূৰ্ণৰূপে দুটা পৃথক বস্তু। যে পৰ্যটন এটা ব্যৱসায়, নিশ্চিতভাৱে ব্যৱসায়টোৰ লগত পথটোৰ সম্পৰ্ক আছে আৰু সি তাত ইতিবাচক প্ৰভাৱ পেলাব। কিন্তু তাৰ মানেই যে বহনক্ষম পৰ্যটনৰ বৃদ্ধি হ'ব বা সম্প্ৰসাৰণ হ'ব, সেইটো আমি কৈ দিব নোৱাৰোঁ। কাৰণ বহন ক্ষমতাটো আমি ব্যৱসায়টো কি ধৰণে কৰিম সেই তাৰ ওপৰতহে নিৰ্ভৰ কৰে। বহন ক্ষমতাটোৰ ওপৰত বা চৰকাৰী নীতিসমূহে আমাক কিদৰে ৰক্ষণাবেক্ষণ দিয়ে, চৰকাৰী নীতিসমূহে আমাক কিদৰে সহযোগিতা কৰে, সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব যে বহন ক্ষমতাটো কিদৰে বৃদ্ধি পাব। দখলাবন্ধাৰ পৰা বোকাখাত পাবলৈ 20 পৰা 22 মিনিট সময় লাগিব আৰু তাৰ সমান্তৰালকৈ যদি চোৱা যায়, দুয়োটা পথেই যিসকল পথচাৰী তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। এইটো ভাল কথা যে দুয়োটা পথেই ব্যৱহাৰ কৰিব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তলৰ ৰাস্তাটো, এলিভেটেড কৰিডৰ তলৰ ৰাস্তাটো জনসাধাৰণৰ বাবে মুকলি থাকিব। নিশ্চিতভাৱে এই খুব ভাল কথা। যিসকলে প্ৰকৃতি উপভোগ কৰিবলৈ আহে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি যিসকল মানুহ আহিব, আমি তেওঁলোকক ক'ব পাৰিম যে আপোনালোক তলেদিয়ে আহক বা তেওঁলোকে তলেদিয়ে অহা যোৱা কৰিব পাৰিব। আৰু যিসকলে উজনি, নামনি, জখলাবন্ধা, বোকাখাত বা গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াৰ লগত যাতায়াত কৰিবলৈ আহে, তেওঁলোকে ওপৰেদি যাব পাৰিব। কিন্তু যিটো 22 মিনিটৰ সময় কথা কোৱা হৈছে, মই ভাবোঁ যে সেইটো কিমান দূৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিহৰ ওপৰত ভিত্তি কৰি ক'লে আমি নিশ্চিত নহয়। কিন্তু আমি ভাবোঁ যে কাজিৰঙাৰ মাজেৰে ইমান খৰখেদে, লাগিলে এলিভেটেড কৰিডৰে হওক বা আপোনাৰ 4 লেনযুক্ত পথেই হওক, যিহেতু এইখিনি খুবেই সংবেদনশীল, গতিকে আমি তাত যাতায়াতৰ ক্ষেত্ৰত গতিবেগৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা আজিৰ দৰে যিদৰে সীমাবদ্ধতা আছে, সিমান নহ'লেও নিশ্চিতভাৱে এটা সীমাবদ্ধতা থকা উচিত। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই বৰ্ষৰ পৰা বা আগন্তুক বৰ্ষৰ পৰা কাজিৰঙাত বন্য জীৱকুলৰ যি বাহনৰ খুন্দাত বন্য জীৱকুল যিহেতু পূৰ্বতে মৃত্যু হৈছিলে বানপানীৰ সময়তে বা আন সময়তে, এই আগন্তুক বৰ্ষৰ পৰা তেনে কোনো ধৰণৰ নিধন কাৰ্য বা যি দুৰ্ঘটনাত আহত বা নিহত হ'বলগীয়া নহয়, যেতিয়াৰ পৰা যিহেতু 3 বছৰ লাগিব বুলি কৈছে সম্পূৰ্ণ হোৱাৰ পাছৰ পৰা। হয়, আমি আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আমি যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবই লাগিব। কাৰণ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈয়ে ইয়াত পৰ্যটন ব্যৱসায় সৃষ্টি হৈছে আৰু ৰাষ্ট্ৰীয় উদ্যান অবিহনে পৰ্যটন ব্যৱসায় কেতিয়াও ছাকচেছ নহয়। গতিকে আমি দেখিবলৈ পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰতো যিমান তেখেতে উদ্যোগ বা ব্যৱস্থা লৈছে, ঠিক সেইদৰে পৰ্যটন ব্যৱসায়ী উন্নতিৰ ক্ষেত্ৰতো তেখেতে অশেষ ব্যৱস্থা লোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া ধৰি লওক, যেনেকৈ এলিভেটেড কৰিডৰ বনাই ৰাষ্ট্ৰীয় উদ্যানৰ যাতে বনৰীয়া জীৱ জন্তুসমূহ কেতিয়াও অনিষ্ট নহয়, সুন্দৰভাৱে সুৰক্ষিত হৈ থাকে, এইটো কাৰণে তেখেতে ব্যৱস্থা লৈছে আৰু আমি ধন্যবাদ জনাইছোঁ